আজি আপোনালোকক মই শিকাম ভিডিঅ' কেনেকৈ আপলোড কৰিব লাগে মানে আপোনালোকৰ ফেচবুকত পৰিয়ালত মানে ফেচবুকত কেনেকৈ আপুনি ভিডিঅ' এটা আপলোড কৰিবা। এইটো মোৰ প্ৰফাইল। এই প্ৰফাইলটোত মই কেনেকৈ ভিডিঅ' আপলোড কৰোঁ বহুতে নাজানে কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ। মানে বহুতে মোক কোৱেশ্যন হৈছে, দাদা মই এটা ভিডিঅ' যে আপলোড কৰিম ফেচবুকত, ক'ত আপলোড কৰিম, কেনেকৈ আপলোড কৰিম, কি কৰিব লাগিব, নজনাৰ কাৰণে এই ভিডিঅ'টো মই বনাইছোঁ আপোনালোকৰ কাৰণে, যিসকলে ভিডিঅ' আপলোড কৰিব নাজানে। চাওক, নৰ্মেলি ইজি ৰূপত যিসকলে ফেচবুকত একেবাৰে নতুন কেনেকৈ এটা ভিডিঅ' আপলোড কৰিব লাগে মই চিম্পুল আপোনাক দেখাই দিম। চিম্পুল, বুজিছে? চাওক, শ্বৰ্টকাট কৰি বুজিম, কাৰণ আপোনালোকে নতুন এতিয়া আহিছে। মই বেছি বুজাব গ'লে আপোনাৰ প্ৰব্লেম বাঢ়িব। মই যিখিনি দিম আপোনালোকে খালি জাষ্ট নতুন হিচাপে এইখিনি কাম কৰক, ঠিক আছে? একদম ইজি, কিন্তু আপোনাক মই লংকৈ নবনাম, অলপ শ্বৰ্টকৈ বুজিম যাতে আপোনালোকে কাম কৰিব পাৰে ফেচবুকত। মানে ইজি ৰূপে যিসকলে ফেচবুকত একেবাৰে নতুন, যিসকলে নাজানে, এতিয়া মই আপোনাক এইটো মই এতিয়া আপোনাক আপলোড কৰি দেখাম। আপোনালোকে যিসকলে একেবাৰে নতুন, একেবাৰে নাজানে, এইটো মোৰ প্ৰফাইল। মই এতিয়া ধৰি লওক ভিডিঅ' এটা আপলোড কৰিম, ঠিক আছে? চিম্পুল ভাৱত শ্বৰ্টকাট, যিসকলে একেবাৰে নতুন, এই এনেকৈ মই তলত যাম। চাওক, এই দেখা পাইছে, এইটো এই যে ফটো য'ত আপুনি পষ্ট কৰে ইয়াত যাবা, বুজি পালা? এতিয়া মই ধৰি লওক এটা ভিডিঅ' ল'ম। এইটো ভিডিঅ' মই বনাইছোঁ আগতে, ধৰি লওক এটা লং ভিডিঅ' 5 মিনিটৰ ভিডিঅ', ইয়াত মই যাম, বুজি পালা? তাৰপিছত মই নেক্সট কৰিম, আপোনাক চিম্পুল শিকাম। চাওক, ভালদৰে স্কিপ নকৰিব, শেষলৈ চাব। হ'ল, এটা বস্তু মন ৰাখিবা, এই যে ভিডিঅ'টো মই যে ল'লোঁ যে এতিয়া মই এখন থাম্বনেইল বনাইছোঁ আগতে মানে মই আগতে এখন থাম্বনেইল এক্সট্ৰা কৰি বনাইছোঁ। সেই থাম্বনেইলখন মই এতিয়া কি কৰিম, ইয়াত ক্লিক কৰিম, এইটোত ক্লিক কৰি মই এড গেলাৰীত যাম। এই যে এড গেলাৰী, মই যে থাম্বনেইল এখন যে মই বনাইছিলোঁ, এইটো থাম্বনেইল মই বনাইছিলোঁ, এইখন থাম্বনেইল। এই থাম্বনেইলখন মই এই ভিডিঅ'টোৰ আগত থাকিব, এইটো ভিডিঅ'ৰ আগত, বা আপুনি বেলেগ এখন ফটো দিব পাৰে, যিটো ভিডিঅ' কেটেগৰী আপুনি সেইটো দিব পাৰে। ছাপ'জ ধৰি লওক এইটো কেটেগৰী, আপুনি বেলেগ ফটো দিব পাৰে, ইয়াতে এইটো ফটো দিব পাৰে, আপোনাৰ যি ইচ্ছা। এই যে চুজ কেটেগৰী এইটো ল'ব, লৈ কিনে যেনেকৈ মই এইটো দিম, হৈ গ'ল। এতিয়া ছেভ কৰিম, এই ওপৰত ছেভ। চিম্পুল, বুজি লওক, একদম চিম্পুলত মই আপোনাক বুজাই দিম, বুজি পালে? তাৰপিছত এইটো যে ভিডিঅ' আপুনি যে বনাল, লিখিব লাগিব না ভিডিঅ'টো কিয় বনাইছে। এই ভিডিঅ'টো যে আপুনি বনাইছে, ধৰি লওক আপুনি গানৰ ভিডিঅ' দিছে বা আপুনি কমেডি ভিডিঅ', তেতিয়া আপুনি লিখিব কমেডি। গানৰ হ'লে গানৰ টাইটেলটো লিখি দিবা, বুজিছা? যেনেকৈ এইটো মই ভিডিঅ' বনাইছোঁ, ধৰি লওক কিবা এটা মোৰ ওপৰত যে এইটো প্ৰব্লেম হ'লে আপুনি কেনেকৈ ছল্ভ কৰিব, ধৰি মই লিখিম, ধৰি লওক এইটো প্ৰব্লেম, ধৰি লওক এইটো প্ৰব্লেম কেনেকৈ এনে মই এক্সাম্পল দিছোঁ আপোনাক, মই এনে লিখা নাই দি আছোঁ, কেনেকৈ ধৰি লওক ছল্ভ কৰিব, হাবি জাবি লিখি দিলোঁ, কেনেকৈ ছল্ভ কৰিব, ধৰি লওক মই এক্সাম্পল দিলোঁ। তাৰপিছত আপুনি এইটো তলত যিখিনি লিখিছে, এইটো আপুনি এটা 2 ছেকেণ্ড টিপি ধৰিব, ছিলেক্ট অল কৰিব, কপি কৰিব, এইটোৱে এই ওপৰত যাব, এনেকৈ এই লেখাটো চা, এইটো লেখাটো আছে, ইয়াত মই যিখন পেষ্ট কৰি দিম, 2 ছেকেণ্ড টিপি ধৰি পেষ্ট কৰি দিম, এই লেখাটোৰ ওপৰত। মই এনে এক্সাম্পল দিছোঁ, লিখাটো মই যিকোনো এনে দিছোঁ, কিন্তু তলত যিটো লিখিবা ওপৰত হৈ গ'ল। এতিয়া আপুনি এটা মন ৰাখিবা, এই তলত যাবা, এনেকৈ মই গ'লোঁ, যোৱাৰ পিছত আপোনালোকে চিম্পুল, যিসকলে ফেচবুকত নতুন, এতিয়া বহুত কাম আছে, এইবিলাক কাম কৰিব আপোনালোকে নালাগে এতিয়া মই চিম্পুল বুজাই দিম। তাৰপিছত আপুনি কি কৰিব, আপুনি এইটো ক্ৰিয়েট প্লেলিষ্ট ফ্ৰম এ ৰিল যিটো আছে, এইটো আপুনি অন আছে, অফ কৰিলে ভিডিঅ' টুকুৰা হ'ব, টুকুৰা। এই অন যিটো আছে এইটো আপুনি ক্লিক কৰিব, এনেকৈ কেঁচিখন এইটো অফ কৰি দিবা, এনেকৈ টাচ কৰিবা, অফ। এই ছেভ, এই ওপৰত ছেভ নকৰিলে নহ'ব, এই ছেভ কৰিলোঁ, হৈ গ'ল। আৰু বাকীবিলাক আপুনি একো চাব বৰ্তমান, খালি এইটো অন ৰাখিব, তলত যাবা, এই ষ্টাৰটো অন ৰাখিবা, এইটো ষ্টাৰ্ট, এইটো অন ৰাখিবা, বাকী আৰু একো নকৰিবা, এনেকৈ থৈ দিয়ে। তাৰপিছত আপোনাৰ কি কৰিব, এই এটা হেছটেগ বহাবা, নৰ্মেল আপুনি এনেকৈ তলত যাবা, কাৰ্জাৰ দিয়ে এনেকৈ তলত, এইটো হেছটেগ, এইটো হৈছে এই যে HASHTAG হেছটেগ, এইটো ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে যিটো ভিডিঅ' আপুনি দিছে, নৰ্মেল এটা হাইলাইট দিব পাৰে, যে হাইলাইট বা HIGHT, এই যে হাইলাইট, এইটো আপোনাৰ ইংলিছত কৰিব লাগে, যিহেতু মই এছামিছ আছে না লেখাটো, মই এইটো ক্লিক কৰিম, মই ইংলিছটো চেঞ্জ কৰিম, মই এইটো ক্লিক কৰিম, এইটোত ক্লিক কৰি যাতে অহা নাই ৰ'বা, এইটো গ'ল, এইটো ইয়াত ক্লিক কৰিম, চাবা এইটো ইংলিছ। এতিয়া মই HIGH, এই যে হাইলাইট, এনেকৈ এটা মই হাইলাইট দিম নৰ্মেলি। তাৰ যিটো মোৰ ভিডিঅ', এইটো মই কাৰ্জাৰটো এক খপ তলত ল'ম, আৰু এটা হেছটেগ বহাই দিম, ইয়াতে মই কি দিম, এটা মই ধৰি লওক ভিডিঅ' VIDO, ভিডিঅ' ভাইৰেল, এই যে ভিডিঅ' ভাইৰেল, ভিডিঅ' লেখা লওক, ভিডিঅ' ভাইৰেল, এনেকৈ চাৰ্ট ওলাব, চাৰ্ট ক্লিক কৰিবা, বাছ হৈ গ'ল না, চিম্পুল। তাৰপিছত এইটো মই বেক কৰিম এবাৰ,
চাওক চব ৰেডি, এইখিনি চিম্পুল। বতৰ এনেকৈ আপুনি নতুনবিলাকে আপলোড কৰিব, যিসকলে ফেচবুকত একেবাৰে নতুন। কিন্তু ইয়াত আৰু কাম আছে, এইবিলাক মই কাম দেখালে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, সেইকাৰণে মই দীঘলীয়া নকৰোঁ। যেনেকৈ মই দিছোঁ এই যে শ্বেয়াৰ নাও এবাৰ ক্লিক কৰিম। মই এইটো ভিডিঅ' আপলোড কৰিছোঁ কিন্তু মই নকৰোঁ মানে। আপুনি খালি এই যে শ্বেয়াৰ নাও এইটো এবাৰ ক্লিক কৰি দিব। শ্বেয়াৰ নাওটো ক্লিক কৰি দিয়াৰ লগে লগে বাছ আপলোড আপোনালোকৰ হৈ গ'ল এইটো ভিডিঅ'। মানে নেটৰ স্পীড ভাল থাকিব লাগিব, নেট ভাল লাগিব। লং ভিডিঅ'ত নেট বেছি লাগে। আৰু য'ত ভিডিঅ' তুমি আপলোড কৰিবা, চাওক মই এইটো ভিডিঅ' আপলোড নোহোৱালৈকে মই মোবাইলটো ইয়াতে ৰাখিম। যেতিয়ালৈকে মোবাইলটো ঘূৰি এইটো দিয়াৰ লগে লগে গল ঘূৰিব, এটা গল ঘূৰি কিনে এইটো আপলোড হৈ থাকিব। যেতিয়া আপলোড হৈ কিনে এতিয়া হৈ যাব, এতিয়া হৈ গ'ল। বুজি পালে? এনেকুৱা কৰি আপোনালোকে ভিডিঅ' আপলোড কৰিব পাৰিব, যিসকলে ফেচবুক একেবাৰে নতুন। আৰু যদি নাজানা, মোৰ হোৱাটছআপ নাম্বাৰটো আপোনালোকক সকলোকে দিয়া হ'ব, যিসকলে নতুন হওক পুৰণি হওক। তাতে আপোনাক মোৰ নাম্বাৰটো ল'বৰ কাৰণে 85 ৰুপিজ পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো ল'ব লাগিব। ছাবস্ক্ৰাইব এতিয়া কেনেকৈ কৰিবা? মোৰ ভিডিঅ' চাই, মোৰ ভিডিঅ' বনাইছে ছাবস্ক্ৰাইব কেনেকৈ কৰিব লাগে মোৰ ফেচবুক চেনেলটো। আৰু ছাবস্ক্ৰাইব কৰাৰ লগে লগে মোৰ নাম্বাৰটো লগে পাবা মোৰ প্ৰফাইলতে। ছাবস্ক্ৰাইব কৰিলে পে'মেণ্ট কটাৰ পিছত মোৰ প্ৰফাইলটো চেক কৰিবা, মই ডেইলি ছাবস্ক্ৰাইবাৰ লাইভ আহোঁ 2 মিনিটৰ কাৰণে। তাতে মোৰ কেপশ্যন মোৰ নাম্বাৰটো দিয়া আছে, বুজিছা? আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ প্ৰফাইলত ৰাখি থৈ দিব।